লোকে এইটো কোৱেশ্যনেবল নহয়। আমাৰ মুফতি আব্দুল হক সাহেব তেখেত আমাৰ বুজুৰ্গ ব্যক্তি আছিলে, তেখেত আমাৰ অসম ৰাজ্যিক জমিয়তুল উলামাৰ উপসভাপতি আছিলে। আজিৰ দিনটো সম্পূৰ্ণ ৰাজনীতি বিভিন্ন প্ৰগ্ৰামৰ পৰা ফাৰিক হৈ তেখেতৰ কবৰ জিয়াৰত কৰিবৰ উদ্দেশ্যত আহিছিলে। তেখেত মানে আজি গোটেই দিন গোৱালপাৰাত প্ৰগ্ৰাম কৰিছে, গোটেই মিডিয়াৰ সন্মুখত মোটামুটি এবাউট 5 hours মানে মিডিয়াৰ সন্মুখতে তেখেতে প্ৰগ্ৰাম কৰি আহিছে। আজিৰ এই প্ৰগ্ৰামটো তেখেতৰ সম্পূৰ্ণ আছুতীয়া প্ৰগ্ৰাম আছিলে। অহাকালি তেখেতৰ আৰু ধুবুৰীত প্ৰগ্ৰাম আছে। ইন দি মেন টাইম তেখেতৰ হয়তো কিবা অন্য প্ৰগ্ৰাম, তেখেতৰ চিডিউল কিছুমান গোটেই চিডিউল আমি নাজানো। তেখেতে আজি আহিছিলে কবৰ জিয়াৰত কৰিবৰ কাৰণে, কবৰ জিয়াৰত কৰিছে, তেখেতে গুচি গৈছে। বাকী কথাখিনি তেওঁ এই সময়খিনি গোৱালপাৰাত প্ৰগ্ৰামৰ পিছৰ সময়খিনি তেখেতে আমাৰ মৰহুম মুফতি আব্দুল হক সাহেব তেখেত আমাৰ বুজুৰ্গ ব্যক্তি আছিলে আৰু তেখেতৰ যথেষ্ট মানে বহুত ভাল সম্পৰ্ক আছিল তেখেত দুজনৰ কাৰণে। তেখেতৰ নাম লোৱাৰ লগে লগে মোৰো মানে আৱেগিক হৈছোঁ আমি। মানে আজিৰ সময়খিনিত তেখেত মৃত্যুবৰণ কৰাৰ পিছত সেই সময়খিনিত আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবেও মুম্বাইত মানে আণ্ডাৰ ট্ৰিটমেণ্টত আছিলে। তেখেতৰ জানাজাতো চামিল হ'ব পৰা নাই। মানে এনেকুৱা এটা তেওঁৰ মানে অনুভূতি, যাৰ কাৰণে আহি মানে তেখেতে ইয়াতে কবৰ জিয়াৰত কৰিলে আৰু গুচি গ'লে।